কংগ্ৰেছ দল কেনেধৰণৰ চাওক, পঞ্চায়ত নিৰ্বাচন ৰাজ্য চৰকাৰে আগতে অনুষ্ঠিত কৰিব লাগিছিল। যেহেতু পঞ্চায়ত প্ৰতিনিধিসকলৰ কাৰ্যকাল বহুত দিন আগতেই সমাপ্ত হৈছে, তাৰপিছতো ৰাজ্য চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা নাই। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ফালৰ পৰা ৰাজ্য চৰকাৰৰ ওচৰত আগৰ পৰা আমি দাবী জনাই আহিছিলোঁ যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। তো আমি যদি লক্ষ্য কৰোঁ, ৰাজ্যখনৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে পঞ্চায়ত বিভাগৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াই সময়ে সময়ে পঞ্চায়তৰ কথা কয়, আমি অমুক তাৰিখত ঘোষণা কৰিম, এটা সম্ভাৱ্য তাৰিখ দিয়ে। যোৱাকালিও এটা সম্ভাৱ্য তাৰিখ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে। এতিয়া যেতিয়ালৈকে নটিফিকেশ্যন নোলাব, যেতিয়ালৈকে আনুষ্ঠানিকভাৱে অধিসূচনা জাৰি নহ'ব ইলেকশ্যনৰ, তেতিয়ালৈকে আমি বিশ্বাস কৰিব পৰা নাই যে পঞ্চায়ত ইলেকশ্যন পাতিব। আমি কংগ্ৰেছ দল সম্পূৰ্ণভাৱে সাজু হৈ আছোঁ পঞ্চায়ত নিৰ্বাচনৰ ৰণৰ যুঁজ দিবলৈ। আমাৰ বুথ লেভেলৰ পৰা আৰম্ভ কৰি প্ৰদেশ পৰ্যন্ত, প্ৰদেশ কংগ্ৰেছ পৰ্যন্ত সকলোৱে সাজু। পঞ্চায়ত নিৰ্বাচন পাতিব লাগে আৰু পঞ্চায়ত নিৰ্বাচন আমি আমাৰ দলীয় ফালৰ পৰা ভালকৈ আমি খেলিম আৰু আমি ৰাজ্যখনৰ জনতাৰ আশীৰ্বাদত আমি জয়যুক্ত হ'ম পঞ্চায়ত নিৰ্বাচনত। অকলে খেলিবনে পঞ্চায়ত নিৰ্বাচন? চাওক, পঞ্চায়ত নিৰ্বাচনত আমি ৰাজ্যিক ভিত্তিত কোনো আমি ধৰণৰ কাৰো লগত আমি মিত্ৰতা নকৰোঁ। কিন্তু জিলা পৰ্যায়ত বা ব্লক পৰ্যায়ত যদি আমাৰ সেই জিলাৰ সেই ব্লকৰ নেতৃবৰ্গই মিত্ৰতা কৰিব বিচাৰে, তাৰ প্ৰপ'জেল আমাৰ প্ৰদেশ কংগ্ৰেছলৈ প্ৰেৰণ কৰিব আৰু তাৰপিছত তাক লৈ আমি চিন্তা চৰ্চা কৰিম। অখিল